আমাৰ মাজতে বহুকেইজন শিল্পীয়ে ধৰক তেনেকুৱা ধৰণৰ আছে মই নাম প্ৰকাশ নকৰোঁ তেনেকৈ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি আছে। এই সংক্ৰান্তত মই তাকেই কৈছোঁ, চৰকাৰৰ অনুৰোধ কৰিছোঁ তেখেতসকলে যেনেদৰে সাংস্কৃতিক অনুষ্ঠানবোৰ পৰিৱেশন কৰি আছে আমাকো সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনুমতি দিলে আমি সুখী হ'ম। আজি এই সংবাদ মেলত আমাৰ নলবাৰী জিলাৰ যিখিনি সাংবাদিক দাদা বন্ধু আহি আমাক এই আমাৰ দূৰদৰ্শা চলি আছে, এই দূৰদৰ্শাৰ যি মাধ্যমেৰে আমাৰ দুখ প্ৰকাশ কৰিবলৈ অসমৰ ৰাইজক আমি জনাবলৈ তথা চৰকাৰক জনাবলৈ এইখন সংবাদ মেলৰ আয়োজন কৰিছোঁ। গতিকে সকলোলৈ মোৰ তৰফৰ পৰা তথা আমাৰ সংকল্পৰ তৰফৰ পৰা তেখেতসকললৈ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আজি 2 বছৰ ধৰি আমি বিভিন্ন অনুষ্ঠানৰ পৰা আমি বাদ্যশিল্পী তথা কলা কুশলীৰ লগতে গায়িকাসকলে আমি বঞ্চিত হৈ আছোঁ। আমাৰ ভোগ পিয়া আমাৰো আছে, আমাৰ সন্তানৰ মুখলৈ আমি চাবলৈ আজিকালি ভয় লগা হৈ গৈছে। কাৰণ আমি এই বাদ্যযন্ত্ৰ বজাই বিভিন্ন অনুষ্ঠান কৰি আমি 2 পইচা অৰ্জন কৰি আমি সংসাৰ তথা পিতৃ মাতৃক পোহপাল দি আছোঁ। কিন্তু আজি এনেকুৱা দুৰৱস্থাত আমি কেনেকৈ আমি নিজৰ পৰিয়ালটো চলাম আৰু কেনেকৈ আমি ভৱিষ্যতে আমাৰ নিজৰ ল'ৰা ছোৱালীক পঢ়াই শুনাই মানে শিক্ষা দিম, তাৰ কাৰণে আমি বহুত চিন্তিত হৈ পৰিছোঁ। লগতে আমাৰ বাদ্যশিল্পীসকলে আজি নিজৰ কাম কাজ হেৰাই বিভিন্ন কাম কাজ কৰিবলৈ মানে পন্থা লৈছে, কিন্তু একো কাম কাজ নাপায় তেওঁলোকে নিজৰ বাদ্যযন্ত্ৰ বিক্ৰী কৰা পৰ্যন্ত মানে সিদ্ধান্ত লৈছে। ইতিমধ্যে কিছু বাদ্যশিল্পীয়ে নিজৰ ইমান মৰমৰ বস্তু যিটো বজাই তেওঁলোকে খাই আছিল, সেই বাদ্যযন্ত্ৰটো তেওঁলোকে আজি পইচাৰ অভাৱৰ কাৰণে বিক্ৰী কৰি দিবলৈ ওলাইছে। গতিকে বিভিন্ন সময়ত দেখা পাই আছোঁ আমি চৰকাৰে বিভিন্ন অনুষ্ঠান কৰি আছে, কিন্তু আমি কিয় বাৰে বাৰে বঞ্চিত হৈ আছোঁ বিভিন্ন অনুষ্ঠানৰ পৰা। আৰু শেহতীয়াভাৱে যিখন দুৰ্গা পূজাক লৈ যিখন SOP জাৰি কৰিছে চৰকাৰে, তাত আমাৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে। কিন্তু আমি দেখিবলৈ পাইছোঁ বিভিন্ন মাধ্যমত তেখেতসকলৰ অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান চলি আছে। তো আমাকো সুযোগ দিয়ক, আমাৰো ভোক লাগে, আমাৰো পিয়া লাগে ন, আমাৰো খাবলৈ মন যায়, আমাৰো বজাবলৈ মন যায়। কিন্তু অতি দুখ পাইছোঁ যে আজি 2 বছৰ ধৰি আমাৰ বিভিন্ন বাদ্যশিল্পীয়ে যিটো অৱস্থাত নিজৰ বস্তু বিক্ৰী কৰি বিভিন্ন ধৰণৰ কাম কাজ কৰি তথাপি কাম কাজৰ কোনো ৰাস্তা নাই, একো কৰিব পৰা নাই। লকডাউনে তেওঁলোকক ঘৰত সোমাই চৰকাৰৰ SOP আমি নিয়াৰিকৈ পালন কৰি চলি আছোঁ, কিন্তু আমাক কিয় বাৰে বাৰে বঞ্চিত কৰি আছে? আমাকতো কোনো সহায় সহযোগিতা দিয়া নাই চৰকাৰৰ ফালৰ পৰা। তেতিয়াহ'লে আমাক যদি তেনেকুৱা ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ পৰা বঞ্চিত কৰি ৰাখে, তেতিয়াহ'লে আমাক একোজন প্ৰত্যেককে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক, নতুবা আমাক ঋণ দিয়ক, আমি ঋণ লৈ পেলাই কিবা ব্যৱসায় চলাবলৈ আমি প্ৰয়াস কৰিম, আমি ঋণ পৰিশোধ কৰিম তেখেতসকলক। আমি বিভিন্ন কৰি পেলাই অৰ্জন কৰি পেলাই ধন সংগ্ৰহ কৰি পেলাই ব্যৱসায়ৰ মাধ্যমেৰে তেখেতসকলক আমি ঋণ পৰিশোধ কৰিম, কিন্তু আমাক ব্যৱস্থা কৰি দিয়ক। আমাৰ এই সংকল্পৰ প্ৰত্যেকজন বাদ্যশিল্পী আজি ইমান দিন ধৰি কি অৱস্থাত চলি আছে আমি ক'বলৈ বহুত সুযোগ পোৱা নাছিলোঁ বা কোনোদিন মাত মাতা নাছিলোঁ, কিন্তু আজি আপোনালোকৰ ওচৰত এই সুবিধাখন লৈ আপোনালোকে সুবিধাখন দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এতিয়া নলবাৰী জিলাৰ আমাৰ যিখিনি আমাৰ সংগঠনত আছে প্ৰায় 300 মান শিল্পী আছে, বাদ্যশিল্পী। ক'ভিডে আমাক কঙা কৰি পেলাইছে যে শেহতীয়াভাৱে যিখন দুৰ্গা পূজাৰ SOP জাৰি কৰিছে সেইখন অকণমান শিথিল কৰি ক'ভিডৰ নিয়ম নীতি পালন কৰি আমাক যদি অনুষ্ঠান কৰিবলৈ দিয়ে আমি নথৈ আনন্দিত হ'ম আৰু আমাৰ পৰিয়ালটো চলাত সহায় হ'ব। হয়, দেখিবলৈ পাইছোঁ তেখেতসকলৰ অনুষ্ঠানসমূহ নিয়াৰিকৈ চলাই আছে, আমাৰ সাংস্কৃতিক অনুষ্ঠান। কিন্তু আমাক সাংস্কৃতিক অনুষ্ঠান চলাই দিলে ভাল হয়, আমাক চলাবলৈ সুবিধা কৰি দিব লাগে। তেখেতসকলে যেনেদৰে সুবিধা মানে পাইছে বাদ্যশিল্পীসকল বা সাংস্কৃতিক শিল্পীসকলে, আমাকো তেনেকৈ বিভিন্ন অনুষ্ঠান কৰিবলৈ সুবিধা আগবঢ়াই দিয়ক। আমি চৰকাৰী সাহায্য পোৱা নাই। আমি চৰকাৰৰ পৰা এটাই অনুৰোধ, আমাক অনুষ্ঠানবিলাক কৰিব দিলে আমি নথৈ আনন্দিত হ'ম। আমাক জীয়াই থাকিবলৈ দিব লাগে। সংগীত আমাৰ প্ৰাণ, আমি সংগীতক লৈ জীয়াই আছোঁ। গতিকে আমাক এটা জীয়াই থকাৰ সুবিধা দিব লাগে যে আমি মঞ্চত গীত পৰিৱেশন বা বাদ্য পৰিৱেশন বা বিভিন্ন অনুষ্ঠান কৰিবলৈ সুযোগ দিব লাগে। চৰকাৰলৈ আমাৰ এইটোৱে মুখ্য আহ্বান।